अगली खबर असम से आ रही है, जहां ढेकियाजुली के वर्मा राइस मिल के साथ साथ वर्मा राइस मिल के अधीन असम के विभिन्न स्थानों पर स्थित अन्य राइस मिलों में तैयार किए गए शुद्ध राइस मिलों में चावल की साख खराब करने के लिए कुछ दुष्ट चक्र मिलावट में लग गए हैं। ये बात आज सार्वजनिक की वर्मा राइस मिल के स्वामी बलिराम वर्मा ने उल्लेखनीय है कि ग्राहकों को मिलावट रहित शुद्ध चावल उपलब्ध कराने के उद्देश्य से वर्मा राइस मिल के साथ साथ अधीनस्थ राइस मिलों में तैयार की जाती हैं वर्मा जी जीरा राइस, वृंदावन, पाकघर, माजुली, मन्नत, महाराजा समेत कई प्रकार के चावल। वर्तमान में चावल पूरे असम में ग्राहकों के प्रिय बन गए हैं। इन चावलों में कोई मिलावट ना कर सके, इसके लिए स्वामी बलिराम वर्मा ने पैकेटों में अपनी हॉलमार्क वाला एक विशेष फीता लगाया था, लेकिन वर्तमान में एक गिरोह इस फीते का उपयोग कर बाजार में एक मिलावट चावल का साम्राज्य खड़ा करने की कोशिश कर रहा है। ये मामला उजागर होने पर अब स्वामी चिंतित हो गए हैं, इसलिए प्रशासन से जांच की मांग करने के साथ साथ ग्राहकों से चावल खरीदते समय सावधान रहने की अपील मीडिया के माध्यम से की है। बलिराम वर्मा ने असम से प्रशांत वैश्य की रिपोर्ट। দেখা গৈছে বাৰ্মাজী চাউলৰ উদ্যোগ অসমৰ ভিতৰত এটা পৰিচিত নাম হৈ পৰিছে আৰু ইয়াত ভাল চাউল পায় বুলি প্ৰতিগৰাকী গ্ৰাহকে জানে। আৰু ঠিক এনে এটা সময়তে এই বাৰ্মা চাউলৰ উদ্যোগৰ নাম লৈ এটা দুষ্ট চক্ৰই বেপাৰ চলোৱা বুলি এটা তথ্য আপোনালোকে পাইছে, কি ক'ব এই ক্ষেত্ৰত? নমস্কাৰ। আমাৰ কেইবাটাও ব্ৰাণ্ড আছে। আমি জিৰা চাউলো বনাম, বৃন্দাবনৰ চাউল বনাম, বৰ্মাজী চাউল বনাম, মাজুলী চাউল আছে, মন্নত চাউল আছে, কেইবাটা আমাৰ ব্ৰাণ্ড আছে। আমাৰ পাব্লিকে ভাল বস্তু পাব, সেইটো কাৰণে আমাৰ পেকেটত নাম লিখা থাকে, ৱেট লিখা থাকে, গোটেই আমাৰ ডিটেইলছ দিয়া থাকে। লগতে কিছুদিন আগতে কিছুমান দুষ্কৰ্মকাৰী পেকেটটো খালী হোৱাৰ পিছত বেলেগ চাউলটো ভৰাই আমাৰ নামত বিক্ৰী কৰি আছিলে। তাৰপিছত আমি এইটো ৰিবন ব্যৱহাৰ কৰিলে যাতে ডুপ্লিকেচিটো নহয়। ৰিবনটো যেতিয়া বেগটো চিলাই হয় তেতিয়া আমি ৰিবনটো দিওঁ, তাই ৰিবনতো আমাৰ ফেক্টৰীৰ নামবিলাক লিখা আছে। কিন্তু এই দেখা গৈছে কেইদিন ধৰি কিছুমান দুষ্ট চক্ৰই আমাৰ চাউল, আমাৰ মিলৰ চাউল বুলি তেওঁলোকে কেতিয়াবা অৰহম পেকেটটো ল'ব, ফিতাটো মূৰ মাৰি দিব, বাৰ্মা মিলৰ ফিতা মাৰি দিয়ে, ওম গুৰু মাতা ৰাইচ মিলৰ ফিতাটো মাৰি দিয়ে। এইটো কাৰণে অলপ আমাৰ বিজনেছত হাম্পাৰ হৈ আছে আৰু পাব্লিকক আমি ভাল বস্তু দি আছোঁ, পাব্লিকে কেতিয়াবা ভাল বস্তু নাপায়। ব্ৰাণ্ড তেওঁলোকে কিনে, কিন্তু দুষ্ট চক্ৰই যেনেকুৱা মিক্স কৰি চিলাই কৰি দিয়ে, ৰাইজে গম তেনেকুৱা নাপায়। এইটো কাৰণে মোৰ প্ৰশাসনলৈ বিশেষ অনুৰোধ, ৰাইজলৈও বিশেষ অনুৰোধ, এইটো দুষ্টকাৰীক অলপ তদন্ত কৰি ধৰিব লাগে, যাতে ৰাইজে ভাল বস্তু পায়। যদি ব্ৰাণ্ডেড বস্তু পায়, তাতে ডুপ্লিকেচি কৰা মানুহক ভাল শাস্তি 420 কেছত ভৰাব লাগে মোৰ হিচাপত। যিহেতু খাদ্য বস্তুৰ ওপৰত এইটো তেনেকুৱা 2 নম্বৰী কৰাটো মোৰ দেশত ভাল নহয়। কাৰণ কাষ্টমাৰে মূল্য ঠিকে দি আছে, কিন্তু দুষ্টকাৰীয়ে বেলেগ বস্তু, কম দামৰ বস্তু ভৰাই পেলাই তেওঁলোকক চেল কৰি আছে। আৰু ৰাইজলৈ মোৰ বিশেষ অনুৰোধ, তেওঁলোকে কিনাৰ সময়ত পেকেট নেমটো আৰু চিলাইটো চাই পেলাই ল'ব। এইটো মোৰ প্ৰশাসনৰ অনুৰোধ, তেওঁলোকে এইটো তদন্ত কৰি এইটো উচিত ব্যৱস্থা কৰিব লাগে, নহ'লে মোৰ মোৰ কোৱালিটিটো বদনাম হৈ যাব। এইটো মই প্ৰশাসনলৈ অনুৰোধ আৰু ৰাইজলৈ অনুৰোধ, আপোনালোকে চাই চিন্তি বস্তুটো কিনিব লাগে আৰু যোনে 2 নম্বৰী কৰি আছে তেওঁক ধৰিব লাগে, ধৰি প্ৰশাসনক দি দিব লাগে। ধন্যবাদ।